ভূপেন বৰা 2025 আহিব যেনেকৈ মোদী গেৰেণ্টি থাকে এইটো হিমন্ত গেৰেণ্টি 2025 ঠিক জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এনেকুৱা মাহতে আহিব আপোনালোকে বেছি লাজ দি থাকিলে দিগদাৰ হ'ব আপোনালোকে একো এই প্ৰশ্নটো মোক সুধি নাথাকিলে 2025 আহিব কিন্তু লাজ দি থাকিলেতো অলপ দেৰি হ'ব গতিকে আপোনালোকে যদি হিমন্ত গেৰেণ্টিটো সফল হোৱাটো বিচাৰিছে তেতিয়াহ'লে বেছি লাজ দি নাথাকিব কাৰণ তেওঁকতো আমি সন্মানেৰেহে আনিম আমিতো তেওঁক বিধায়ক কৰিব আনিম মন্ত্ৰী কৰিব আনিম এতিয়া তেওঁ মুখ্যমন্ত্ৰীও হ'ব খুজিছে আমি সেইটোও চিন্তা কৰিম বিজেপিৰ পৰা যে যদি ভাল মানুহ এজন মুখ্যমন্ত্ৰী হয় আমাৰ কি আপত্তি আছে গতিকে বিজেপিয়েতো আমি নেতা বনাওঁ মইতো কংগ্ৰেছৰ পৰা আনি মোক বিজেপিয়ে মুখ্যমন্ত্ৰী পাতিছে গতিকে কংগ্ৰেছৰ কোনোবা নেতাৰ যদি মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা আছে তেওঁ বিজেপিত আহিব প্ৰতিটো দিনাই বহু ব্যক্তিয়ে কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰিছে অহা 31 তাৰিখেও বহুকেইজন ব্যক্তিয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব আৰু মই ভাবোঁ যে এই লোকসভা নিৰ্বাচনত শেষ দিনটো পৰ্যন্ত বিৰোধী পক্ষৰ বহু ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব 2026 চনৰ ভিতৰত অসমীয়া মানুহ হিন্দু মুছলমান ভাৰতীয় মানুহ বেংগলী হিন্দী ভাষী মাৰোৱাৰী ভাষী নেপালী ভাষী যিমান আছে সকলো যোগদান কৰিব আৰু মিয়া মুছলমানসকলেও 2032 চনৰ ভিতৰত বিজেপিত যোগদান কৰিব গতিকে একেবাৰে শূন্য হওঁতে সময় লাগিব কাৰণ ৰকিবুল হুছেইনটো বিজেপিত নাহে ৰেকিবুদ্দিন আহমেদটো বিজেপিত নাহে জাকিৰ সিকদাৰ নাহিব নুৰুল হুদা নাহিব গতিকে নাহা লিষ্ট এখনো আছে কিন্তু মোটামুটি ৰাজীৱ ভৱনত আপুনি আমি যেনেকৈ ইয়াত শংকৰ উৎসৱ পাতোঁ ৰাজীৱ ভৱনতো খালি এটা শ্লোগানে চলি থাকিব কিন্তু 32ত সেইটোও নোহোৱা হৈ